নমস্কাৰ, মই আলেপ। বন্ধুসকল, পলকতে চাওক 6টা গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰে জামিন পাব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তই। 22 ডিচেম্বৰলৈ জামিন লাভ কৰিব পাৰে জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। সবিস্তাৰে চাওক। অতি শীঘ্ৰে জামিন পাব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত। 22 ডিচেম্বৰলৈ জামিন লাভ কৰিব পাৰে জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই ডিফল্ট বেইল লাভ কৰাটো নিশ্চিত। তেওঁলোকৰ বিৰুদ্ধে নাছিল হত্যাৰ ধাৰা, ধন লেনদেনৰ ধাৰাহে আৰোপ কৰা হৈছিল দুই দেহৰক্ষীৰ বিৰুদ্ধে। সেই ধাৰাৰ বিপৰীতে 60 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল হ'ব লাগে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে 84 দিনত দাখিল কৰিছিল অভিযোগনামা। জামিন আবেদন কৰাটো সংবিধান প্ৰদত্ত অধিকাৰ, সেয়েহে আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি কৰা অধিবক্তাই জামিন আবেদন কৰাটো হ'ব স্বাভাৱিক। আদালতে এই আবেদনৰ বিপৰীতে জামিন প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ। টি-20 বিশ্বকাপৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 15জনীয়া দল ঘোষণা BCCIৰ। 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-20 বিশ্বকাপ। টি-20 বিশ্বকাপৰ দলত কোনে কোনে স্থান লাভ কৰিলে সবিস্তাৰে চাওক। টি-20 বিশ্বকাপৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 15জনীয়া দল ঘোষণা BCCIৰ। অক্ষৰ পেটেলক টিম ইণ্ডিয়াৰ উপ অধিনায়কৰ দায়িত্ব। দলত আছে অভিষেক শৰ্মা, সঞ্জু চেমছং, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, জসপ্ৰীত বুমৰাহ, ৰিংকু সিং, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষাণ। দীৰ্ঘ বিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষাণৰ। টি-20 বিশ্বকাপৰ দলৰ পৰা বাদ পৰিল শুভমন গিল। 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-20 বিশ্বকাপ। টি-20 বিশ্বকাপৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বাধীন 15জনীয়া দল ঘোষণা BCCIৰ। আপুনি এজনক শুভেচ্ছা কমেণ্ট কৰি। পৰৱৰ্তী খবৰ। এইবাৰ অসমত বিশ্ববাসীৰ বাবে মুকলি হ'ল LGBI বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11টা বৃহৎ উপহাৰ। কি এই নতুন উপহাৰ সবিস্তাৰে চাওক। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11টা বৃহৎ উপহাৰ। বিশ্ববাসীৰ বাবে মুকলি হ'ল LGBI বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। কাইলৈ নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানাৰ কৰিব ভূমিপূজন প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদক স্মাৰক পৰ্যবেক্ষণ কৰিব। অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ কাম আৰম্ভ কৰিব। গেলেপু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নতুন দলঙৰ শুভ উদ্বোধন কৰিব। ইয়াৰ কেইমাহমান পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰোড। নুমলীগড় ইথানল প্ৰকল্প উপহাৰ দিছিল ৰাজ্যবাসীক। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ। এইবাৰ মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গৌৰৱ গগৈ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। সবিস্তাৰে চাওক। মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। JJM দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত 2 নং স্থানত আছে অসম। গড়মূৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গৌৰৱ গগৈয়ে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আগত জোৰদাৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ। ৰাজ্যত সুৎখৰৰ ফলত বৰ্তমানো অতিষ্ঠ হৈ আছে সাধাৰণ জনতা। উজনিৰ থানায় থানায় দাখিল কৰিছে এজাহাৰ। অতি শীঘ্ৰে চলিব সুৎখৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। সবিস্তাৰে চাওক।
ৰাজ্যত সুদখোৰৰ ফলত বৰ্তমানো অতিষ্ঠ হৈ আছে সাধাৰণ জনতা। উজনিৰ থানায় দাখিল কৰিছে এজাহাৰ। অতি শীঘ্ৰে চলিব সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। সুদখোৰৰ অত্যাচাৰত অতিষ্ঠ হৈ আৰক্ষীৰ কাকচাবিল ভুক্তভোগী। সুদখোৰ ইয়াৰুদ্দিনৰ বিৰুদ্ধে গোলাঘাট থানাত এজাহাৰ ইজাজ আলীৰ। সুদত লোৱা ধন ঘূৰাই দিয়াৰ পিছতো জমা দিয়া চেকবুক কপি ঘূৰাই নিদিয়াৰ অভিযোগ। ৰাজ্যত চলি আছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কিন্তু একাংশ সুদখোৰে বৰ্তমানো চলাই গৈছে অবাধে বেহা। গোলাঘাট ফলঙনিত সংঘটিত হৈছে এই শোষণৰ ঘটনা।